গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টিংবিলাক ৰেডি হৈ আছে তেনেকৈ গ্ৰেড 3 গ্ৰেড 4ক দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছো মেন দিম তাৰ পিছত পুলিচৰ দিম তাৰ পিছত হেলথত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টিংবিলাক ৰেডি হৈ আছে তেনেকৈ গ্ৰেড 3 গ্ৰেড 4ক দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছো এটো আমি এদিনতে বুজি পোৱা দিগদাৰ ইউজিচিৰ যেটো যোগ্যতা দুখন পেপাৰ দিব লাগে ৰিসাৰ্চ দিব লাগে ইমান লেকচাৰ কৰিব লাগে গতিকে অধ্যাপকসকলে বুজি পাব কিন্তু যোগ্যতাৰ মানদণ্ডটো বহুত কেইবাটাও ষ্টেণ্ডাৰ্ড আছে ইয়াত এপইন্টমেন্টৰ কথা কোৱা নাই আমি পদোন্নতিৰহে কথা কৈছো গভৰ্ণমেণ্টে 25ত দিলে দৰমহা 25ৰ পৰা পালে প্ৰমোশন 25ৰ পৰা পালে কিন্তু আজি কেবিনেট এটা সিদ্ধান্ত লৈছে যে তেওঁলোকৰ নেক্সট প্ৰমোশনৰ কাৰণে এসিস্ট্যান্ট প্ৰফেসৰ এসোসিয়েট হ'ব এসোসিয়েট প্ৰফেসৰ হ'ব নেক্সট প্ৰমোশনৰ কাৰণে আমি ডেট অফ নোটিফিকেশনটো নাচাও আমি ডেট অফ ইলিজিবিলিটিটো চাম যোগ্যতা যোনদিনাখনৰ পৰা তেওঁলোকে প্ৰাপ্তি কৰিছিল ফলত কলেজৰ অধ্যাপক অধ্যাপিকাসকল ভিন ভিন দিনত যোগ্যতা হৈছিল কিন্তু আমি একেটা দিনত সকলোকে প্ৰমোশন দিয়াৰ কাৰণে তেওঁলোকৰ ইলিজিবিলিটিৰ পৰা কাৰোবাৰ এবছৰ পিছত পালে কোনোবাই 6 মাহ পিছত পালে কোনোবাই 3 মাহ পিছত পালে কোনোবাই 2 বছৰ পিছত পালে যি নহক প্ৰমোশন এটা দিনত পালে কিন্তু সিনিয়ৰিটিটো যাতে নষ্ট নহয় নেক্সট প্ৰমোশন যাতে ডেট অফ ইলিজিবিলিটিৰ পৰা হয় তাৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ফৰ দা নেক্সট প্ৰমোশন ফৰ দা পদোন্নতিৰ কাৰণে ডেট অফ ইলিজিবিলিটি দিনাখনৰ পৰা তেওঁলোকৰ সিনিয়ৰিটি কাউন্ট হ'ব অসম কলেজ শিক্ষক সংস্থাৰ এটো এটা দাবী আছিল কেবিনেটে আজি তাক অনুমোদন জনায় আজি কেবিনেটে দা আসাম প্ৰহিবিশন অফ পলিগেমি বিল অৰ্থাৎ বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক বিধানসভাত অনাৰ বাবে অনুমোদন দিয়ে এই বিলখনৰ নাম হ'ব দা আসাম প্ৰহিবিশন অফ পলিগেমি বিল 2025 এই বিলখনৰ অধীনত যিসকলে এই বিলখন পাৰিত হোৱাৰ পিছত যদি দ্বিতীয় বিবাহ কৰে বা তৃতীয় বিবাহ কৰে তেওঁলোকক 7 বছৰৰ বাবে জেলত সশ্ৰম কাৰাদণ্ড দিয়াৰ ব্যৱস্থা ৰাখা হৈছে আৰু এই বিলখনত এই অফেন্সটো নন কগনাইজেবল অফেন্স কৰা হৈছে অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে they will not get bail immediately 3 নম্বৰ এই বিলখন অনাৰ পিছত যিগৰাকী মহিলা বহু বিবাহৰ ভিকটিম হল এই ভিকটিম গৰাকীকো কম্পেনসেশন দিয়াৰ বাবে আমি এটা ফান্ড তৈয়াৰ কৰিম অৰ্থাৎ যিগৰাকী মহিলা ভিকটিম হল তেওঁ দ্বিতীয় বিবাহ কৰিলে হাজবেণ্ডক আমি জেলত লৈ গলো মহিলা গৰাকীৰ কি হ'ব বা নাজানি যদি দ্বিতীয় বিবাহ কৰিছে মহিলা গৰাকী তেওঁ এটা ভিকটিম হল কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে যাতে কোনো মহিলা ইয়াত ভিকটিম হ'ব নালাগে সেই কাৰণে মহিলাসকলৰ বাবে এটা আমি কম্পেনসেশনৰ বাবে এটা আমি ফান্ড তৈয়াৰ কৰিম পুৰুষজন জেলত যাব মহিলা গৰাকীয়ে চৰকাৰৰ পৰা যত প্ৰয়োজন হয় মহিলা গৰাকীয়ে চৰকাৰৰ পৰা কম্পেনসেশন পাব যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে এই বিধেয়কখনো আমি অহা 25 নৱেম্বৰ সদনত উপস্থাপন কৰিম অৱশ্যে এই বিধেয়কখনৰ আউটাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছো কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে তেওঁলোক এই বিলখনৰ অধীনত নাহিব আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত
BTC, ডিমা হাছাও আৰু কাৰ্বি আলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য নহ'ব। আজি আমাৰ কেবিনেটে আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন পলিচি 2025-30 অনুমোদন কৰে। এই পলিচিখন খুব ধুনীয়া পলিচি। আমি আইডিয়েশ্যন গ্ৰাণ্ট 10 লাখ টকালৈকে দিম, প্ৰটোটাইপ ডেভেলপমেণ্ট গ্ৰাণ্ট 25 লাখ দিম, টেকনলজিকেল ষ্টাৰ্টআপ হ'লে 40 লাখকৈ পাব, চিড ফাণ্ড পাব 50 লাখ পৰ্যন্ত, আৰু কেপিটেল ভেঞ্চাৰ ফাণ্ড 10 কোটি টকালৈকেও ৰাজ্য চৰকাৰে আগবঢ়াব। এইখন এখন খুব সুন্দৰ এটা পলিচি হৈছে ষ্টাৰ্টআপৰ ক্ষেত্ৰত। আপোনালোকক পলিচিখন আমি দিম, আপোনালোকে নিশ্চয় আমাৰ উঠি অহা চামৰ মাজত ইয়াক প্ৰচাৰ কৰিব পাৰিব। আজি আমাৰ কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এটা নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম ফেজ 1, ইয়াত 3টা ফেজ থাকিব। ফেজ 1ৰ বাবে 478.78 লাখ টকা অনুমোদন কৰিছে। আজিৰ কেবিনেটত অনুমোদন হোৱাৰ লগে লগে লোক নিৰ্মাণ বিভাগে ইয়াক নিবিদা কৰিব। জানুৱাৰী মাহত ভাৰতৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ কৰি নতুন উচ্চ ন্যায়ালয় ভৱনৰ আমি আধাৰশিলা স্থাপনৰ পৰিকল্পনা কৰিছোঁ। এই নতুন হাইকোৰ্ট বিল্ডিংটোত 31 জন ন্যায়াধীশ বহিব পৰা এটা ভৱন থাকিব। হাইকোৰ্টৰ অধিবক্তাসকলৰ বাবে স্বমহলীয়া এটা ভৱন থাকিব, আৰু হাইকোৰ্টৰ অফিচ থাকিবৰ বাবেও স্বমহলীয়া এটা ভৱন থাকিব। দুফালৰ পৰা বৰ্তমান দৌল গোবিন্দ মন্দিৰৰ পৰা ইয়াত যোৱা ৰাস্তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজৰ পৰা পোনে পোনে ইয়াত যাবৰ কাৰণে সমান্তৰালভাৱে 2 কিলোমিটাৰৰ আৰু এটা নতুন 4 লেনযুক্ত পথ আমি ডেভেলপ কৰিম উচ্চ ন্যায়ালয়ৰ ভৱনৰ কাৰণে। আজি কেবিনেটত আমি উমা চেত্ৰীক তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাওঁ, আৰু কেবিনেটে উমা চেত্ৰীৰ বাবে 25 লাখ টকা এটা অনুদানো ঘোষণা কৰে। আমাৰ কোনোবা এটা দিনা আমি তেখেতক নিমন্ত্ৰণ কৰি আনি বা তেখেতৰ পৰিয়াল তেখেতৰ ঘৰলৈকে গৈ এই ধনৰাশি আমি আগবঢ়াম। আপোনালোকৰ মনত আছে যে ইয়াৰ আগতেও আমি উমা চেত্ৰীক ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10 লাখ টকাৰ অনুমোদন দিছিলোঁ। আজি আমি আৰু 25 লাখ টকা তেখেতক অনুমোদন দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। এইখিনি কেবিনেটত সিদ্ধান্ত আছিল। আপোনালোকে যদি কিবা বুজিব খোজে মোক ক'ব পাৰে। Cabinet has adopted a bill to prohibit